অসমত প্ৰথমবাৰৰ বাবে প্ৰৱেশিকা পৰীক্ষাৰ অনুমতি দিয়া বিশ্ববিদ্যালয়খনৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে মাদ্ৰাজ বিশ্ববিদ্যালয়, অপশ্যন বি দিয়া আছে গুৱাহাটী বিশ্ববিদ্যালয়, অপশ্যন চি দিয়া আছে কলকাতা বিশ্ববিদ্যালয়, অপশ্যন ডি দিয়া আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি কলকাতা বিশ্ববিদ্যালয়। অসমত প্ৰথমবাৰৰ বাবে প্ৰৱেশিকা পৰীক্ষাৰ অনুমতি দিয়া বিশ্ববিদ্যালয়খনৰ নাম হৈছে কলকাতা বিশ্ববিদ্যালয়। অসমত বাধ্যতামূলক শিক্ষা আইন কোন চনত বলবৎ কৰা হৈছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে 1920 চনত, অপশ্যন বি দিয়া আছে 1925 চনত, অপশ্যন চি দিয়া আছে 1926 চনত, অপশ্যন ডি দিয়া আছে 1930 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1926 চনত। অসমত বাধ্যতামূলক শিক্ষা আইন 1926 চনত বলবৎ কৰা হৈছিল। কোন চনত অসম মৌলিক শিক্ষা আইনখন গৃহীত হৈছিল? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1954 চনত, অপশ্যন বি দিয়া আছে 1960 চনত, অপশ্যন চি দিয়া আছে 1962 চনত আৰু অপশ্যন ডি দিয়া আছে 1970 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1954 চনত। 1954 চনত অসম মৌলিক শিক্ষা আইনখন গৃহীত হৈছিল। বুনিয়াদী শিক্ষা আইন কোন চনত প্ৰয়োগ কৰা হৈছিল? 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে 1950 চনত, অপশ্যন বি দিয়া আছে 1952 চনত, অপশ্যন চি দিয়া আছে 1954 চনত আৰু অপশ্যন ডি দিয়া আছে 1955 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1954 চনত। বুনিয়াদী শিক্ষা আইন 1954 চনত প্ৰয়োগ কৰা হৈছিল। কোন চনত অসম মাধ্যমিক শিক্ষা আইন গৃহীত হৈছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে 1950 চনত, অপশ্যন বি দিয়া আছে 1960 চনত, অপশ্যন চি দিয়া আছে 1961 চনত আৰু অপশ্যন ডি দিয়া আছে 1965 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 1961 চনত। 1961 চনত অসম মাধ্যমিক শিক্ষা আইন গৃহীত হৈছিল। অসমৰ প্ৰথমখন বিশ্ববিদ্যালয়ৰ নাম কি? ইয়াত 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে গুৱাহাটী বিশ্ববিদ্যালয়, অপশ্যন বি দিয়া আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়, অপশ্যন চি দিয়া আছে তেজপুৰ বিশ্ববিদ্যালয়, অপশ্যন ডি দিয়া আছে অসম বিশ্ববিদ্যালয়। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গুৱাহাটী বিশ্ববিদ্যালয়। অসমৰ প্ৰথমখন বিশ্ববিদ্যালয় হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। গুৱাহাটী বিশ্ববিদ্যালয় কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে 1947 চনত, অপশ্যন বি দিয়া আছে 1948 চনত, অপশ্যন চি দিয়া আছে 1952 চনত আৰু অপশ্যন ডি দিয়া আছে 1960 চনত। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1948 চনত। গুৱাহাটী বিশ্ববিদ্যালয় 1948 চনত প্ৰতিষ্ঠা কৰা হৈছিল। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য কোন আছিল? 4টা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে আনন্দৰাম বৰুৱা, অপশ্যন বি দিয়া আছে কৃষ্ণকান্ত সন্দিকৈ, অপশ্যন চি দিয়া আছে বাণীকান্ত কাকতি, অপশ্যন ডি দিয়া আছে নৱকান্ত বৰুৱা। এই 4টাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কৃষ্ণকান্ত সন্দিকৈ। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমগৰাকী উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ। ডিব্ৰুগড় বিশ্ববিদ্যালয়
কোন চনত স্থাপন কৰা হৈছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে 1960 চনত, অপশ্যন বি দিয়া আছে 1965 চনত, অপশ্যন চি দিয়া আছে 1970 চনত, অপশ্যন ডি দিয়া আছে 1975 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1965 চনত। ডিব্ৰুগড় বিশ্ববিদ্যালয় 1965 চনত স্থাপন কৰা হৈছিল। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে 1981 চনত, অপশ্যন বি দিয়া আছে 1991 চনত, অপশ্যন চি দিয়া আছে 1992 চনত আৰু অপশ্যন ডি দিয়া আছে 1994 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1994 চনত। তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় 1994 চনত স্থাপন কৰা হৈছিল। তেজপুৰ বিশ্ববিদ্যালয়ৰ সংগীতটোৰ ৰচনা আৰু সুৰ কোনে দিছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে বিষ্ণুপ্ৰসাদ ৰাভাই, অপশ্যন বি দিয়া আছে ডক্টৰ ভূপেন হাজৰিকাই, অপশ্যন চি দিয়া আছে জ্যোতিপ্ৰসাদ আগৰৱালাই, অপশ্যন ডি দিয়া আছে খগেন মহন্তই। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডক্টৰ ভূপেন হাজৰিকাই। তেজপুৰ বিশ্ববিদ্যালয়ৰ সংগীতটোৰ ৰচনা আৰু সুৰ দিছিল ডক্টৰ ভূপেন হাজৰিকাই। অসম কৃষি বিশ্ববিদ্যালয় ক'ত অৱস্থিত? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে গুৱাহাটী, অপশ্যন বি দিয়া আছে কোকৰাঝাৰ, অপশ্যন চি দিয়া আছে শিৱসাগৰ, অপশ্যন ডি দিয়া আছে যোৰহাট। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি যোৰহাট। অসম কৃষি বিশ্ববিদ্যালয় যোৰহাটত অৱস্থিত। অসম কৃষি বিশ্ববিদ্যালয় কোন চনত স্থাপন কৰা হৈছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে 1 এপ্ৰিল 1969 চনত, অপশ্যন বি দিয়া আছে 12 মে' 1972 চনত, অপশ্যন চি দিয়া আছে 15 জুন 1975 চনত আৰু অপশ্যন ডি দিয়া আছে 9 জুলাই 1981 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 1 এপ্ৰিল 1969 চনত। অসম কৃষি বিশ্ববিদ্যালয় 1 এপ্ৰিল 1969 চনত স্থাপন কৰা হৈছিল। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় ক'ত অৱস্থিত? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে নলবাৰী, অপশ্যন বি দিয়া আছে নগাঁও, অপশ্যন চি দিয়া আছে গুৱাহাটী, অপশ্যন ডি দিয়া আছে শিলচৰ। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নলবাৰী। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় নলবাৰীত অৱস্থিত। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে 1992 চনত, অপশ্যন বি দিয়া আছে 1999 চনত, অপশ্যন চি দিয়া আছে 2005 চনত আৰু অপশ্যন ডি দিয়া আছে 2011 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 2011 চনত। কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পুৰাতন অধ্যয়ন বিশ্ববিদ্যালয় 2011 চনত প্ৰতিষ্ঠা কৰা হৈছিল। তলৰ কোনগৰাকী প্ৰথম অসমীয়া মহিলা স্নাতক? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে কনকলতা বৰুৱা, অপশ্যন বি দিয়া আছে সুখলতা বৰুৱা, অপশ্যন চি দিয়া আছে সুখলতা দুৱাৰা, অপশ্যন ডি দিয়া আছে দেৱলতা বৰুৱা। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন চি সুখলতা দুৱাৰা। সুখলতা দুৱাৰা আছিল প্ৰথম অসমীয়া মহিলা স্নাতক। প্ৰথম অসমীয়া মহিলা স্নাতক সুখলতা দুৱাৰাই তলৰ কোনটো বিষয়ৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল?
চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে ইংৰাজী, অপশ্যন বি দিয়া আছে অসমীয়া, অপশ্যন চি দিয়া আছে শিক্ষা, অপশ্যন ডি দিয়া আছে সংস্কৃত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি সংস্কৃত। প্ৰথম অসমীয়া মহিলা স্নাতক সুখলতা দুৱাৰাই সংস্কৃত বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল। টোকলাই চাহ গৱেষণা কেন্দ্ৰ কোন চনত প্ৰতিষ্ঠা কৰা হৈছিল? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে 1901 চনত, অপশ্যন বি দিয়া আছে 1911 চনত, অপশ্যন চি দিয়া আছে 1915 চনত আৰু অপশ্যন ডি দিয়া আছে 1952 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 1911 চনত। টোকলাই চাহ গৱেষণা কেন্দ্ৰ 1911 চনত প্ৰতিষ্ঠা কৰা হৈছিল। অসমৰ কোন ঠাইত টোকলাই চাহ গৱেষণা কেন্দ্ৰ অৱস্থিত? চাৰিটা অপশ্যন ইয়াত দিয়া আছে। অপশ্যন এ দিয়া আছে শিৱসাগৰ, অপশ্যন বি দিয়া আছে যোৰহাট, অপশ্যন চি দিয়া আছে ডিব্ৰুগড়, অপশ্যন ডি দিয়া আছে গুৱাহাটী। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।